নমস্কাৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে ডিচেম্বৰ মাহৰ শেষৰ ফালে তিনিটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ। নতুন বছৰৰ আৰম্ভণিতেই কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত ভাল খবৰ আহিছে। প্ৰথম খবৰটো হৈছে যে চৰকাৰী কৰ্মচাৰী বুলি উল্লেখ কৰি ৰন্ধন কৰ্মীৰ মাননি বৃদ্ধিৰ ৰাজহুৱা প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ সৰু অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ আদৰণি। বঢ়াই কোৱাৰ প্ৰয়োজন নাই যে এয়া ধাৰাবাহিক আন্দোলন সংগ্ৰামৰে প্ৰতিক্ৰিয়া। ৰন্ধন কৰ্মীসকলৰ মাননি বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীৰ ৰাজহুৱা প্ৰতিশ্ৰুতিক আদৰণি জনাইছোঁ। ৰাজহুৱা প্ৰতিশ্ৰুতি অনুসৰি আগন্তুক বাজেটত ৰন্ধন কৰ্মীৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰা, আইনমতে মজুৰি দিব নোৱাৰালৈকে মাহিলী মাননি 10,000 টকালৈ বৃদ্ধি কৰা, মাননি বছৰৰ 12 মাহৰ বাবে আৰু মাহৰ প্ৰথম সপ্তাহতে প্ৰদান কৰা, বিদ্যালয় একত্ৰীকৰণ বা আন কাৰণত কাম হেৰুওৱা ৰন্ধন কৰ্মীক এককালীন 3 লাখ টকাকৈ সাহায্য দিয়া, কৰ্মস্থলীৰ আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীক চিকিৎসা সাহায্য প্ৰদান কৰা, মধ্যাহ্ন ভোজন আঁচনিৰ ব্যক্তিগতীকৰণৰ প্ৰচেষ্টা বন্ধ কৰাৰ দাবী জনালোঁ। গতিকে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যক তেওঁলোকে আদৰণি জনাইছে। দ্বিতীয়টো খবৰ, সপ্তম পে' কমিশ্যন। ভাল খবৰ, জানুৱাৰী 2025ত বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ DA অৰ্থাৎ ডিয়াৰনেছ এলাৱেন্স। আহিল নতুন আপডেট। এতিয়া AICPI ইণ্ডেক্সৰ অক্টোবৰ মাহলৈকে নম্বৰ আহিছে, কিন্তু নৱেম্বৰ আৰু ডিচেম্বৰটো ট্ৰেণ্ডৰ হিচাপত চালে DA 3% বৃদ্ধি দেখুৱাইছে। অৰ্থাৎ নতুন বছৰৰ আৰম্ভণিতে কৰ্মচাৰীসকল আৰু পেঞ্চনাৰসকলে ভাল খবৰ পাব। সপ্তম পে' কমিশ্যনৰ DA হাইক জানুৱাৰী 2025। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে নতুন বছৰত লাভ কৰিব ভাল খবৰ। নতুন বছৰত কৰ্মচাৰীসকলৰ DA বৃদ্ধিৰ সম্ভাৱনা আছে। চৰ্চা চলিছে যে পুনৰ এবাৰ DA বৃদ্ধি পাব। AICPI ইণ্ডেক্সৰ সংখ্যামতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA 3% বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। বৰ্তমান ট্ৰেণ্ডে এই ইংগিত প্ৰদান কৰিছে যে জানুৱাৰীত কৰ্মচাৰীসকলৰ DA 56%লৈ বৃদ্ধি পাব পাৰে। ইয়াৰ হিচাপ যদি চাওঁ, এতিয়া AICPI ইণ্ডেক্সত অক্টোবৰ মাহলৈকে নম্বৰ আহিছে। নৱেম্বৰ আৰু ডিচেম্বৰ বৰ্তমানলৈকে ইণ্ডেক্সত নম্বৰ প্ৰকাশ পোৱা নাই যদিও যদি একেধৰণেই থাকে তেতিয়া 3% DA বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত বুলি ক'ব পাৰি। AICPI ইণ্ডেক্সে দেশত মূল্যবৃদ্ধি আৰু সামগ্ৰীৰ দাম পৰিৱৰ্তন ট্ৰেক কৰে। এতিয়ালৈকে এই ছমাহৰ বাবে জুলাই, আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰ 2024ৰ নম্বৰ প্ৰকাশ কৰিছে। ইয়াৰ মতে জুলাইত এই সংখ্যা 142.7 আছিল, যাৰ ফলত DA স্ক'ৰ 53.64% হয়। আগষ্টত ইণ্ডেক্স 142.6% হয় আৰু DA 53.95% হয়। ছেপ্টেম্বৰত 143% মতে DA স্ক'ৰ বৃদ্ধি পায়, 54 ঘৰ পায়গৈ। গতিকে আনহাতে অক্টোবৰ শেহতীয়া সংখ্যাত ইণ্ডেক্স 144.5%ত উপনীত হয়। এনে অৱস্থাত DA 55.05% উপনীত হৈছে। গতিকে নৱেম্বৰ আৰু ডিচেম্বৰ যদি হয়, গতিকে DA 56% ঘৰ পাৰ হ'ব আৰু তেতিয়া নতুন বছৰতে 3% পুনৰ DA আৰু DR বৃদ্ধিৰ ভাল খবৰ কৰ্মচাৰীসকলে লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি 6 মাহৰ মূৰত DA সংশোধন কৰে। জুলাই 2024ত 3% বৃদ্ধিৰ পিছত এতিয়া জানুৱাৰী 2025ত 3% বৃদ্ধিৰ সম্ভাৱনা আছে। ইয়াৰ ফলত 1 কোটিৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনভোগী লাভান্বিত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে নতুন DA জানুৱাৰী 2025ত জাৰি কৰা হ'ব বা কাৰ্যকৰী হ'ব। ইয়াৰ ঘোষণা 2025ৰ মাৰ্চত হোৱাৰ সম্ভাৱনা আছে। তেতিয়া মাৰ্চত যদি ঘোষণা হয়, এপ্ৰিল মাহৰ দৰমহাত আপোনালোকে লাভ কৰিব আৰু জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3 মাহৰ বৰ্ধিত DA আৰু DR আপোনালোকে এৰিয়াৰ হিচাপত লাভ কৰিব। গতিকে এই নতুন বছৰতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকৰ DA অৰ্থাৎ ডিয়াৰনেছ এলাৱেন্স আৰু DR ডিয়াৰনেছ ৰিলিফ বৃদ্ধিৰ ভাল খবৰ পাব আৰু ইয়াৰ ঘোষণা আগন্তুক মাৰ্চ মাহত হ'ব আৰু এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হোৱাৰ